আজি মোৰ ভিডিঅ'টো হল হিমন্ত মামাক লৈ। আজি হিমন্ত মামাক এটা মই প্ৰশ্ন কৰিম আৰু সেই প্ৰশ্নটো উত্তৰ কেনেকৈ দিয়ে তেওঁ সতীৰ্থসকলে সেইটোহে হ'ব লক্ষণীয়। সুপ্ৰভাত সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ মোৰ আন এটি নতুন ভিডিঅ'। এতিয়া প্ৰথমে আহি যাওঁ মই মামাক কৰা প্ৰশ্নটো। আগৰ চৰকাৰৰ তুলনাতকৈ মামা কি কাৰণে এইখন চৰকাৰৰ দিনত নাৰী দেহ ব্যৱসায়টো বেছি প্ৰচলন হৈছে আপুনি ক'ব পাৰিবনে? এতিয়া মই কওঁ শুনক, আপোনালোকৰ ফালৰ পৰা কি মতামত দিয়ে সেইটো পিছত দিব। মই কওঁ শুনক, যেতিয়া নেকি মদ ভাং ড্ৰাগছৰ বেহা বেছি হ'ল তেতিয়াই লাগি গ'ল এইখন গন্ধগোল। আৰু এই নিচাৰ জোৰত কোন ক'তে কি কাম কৰে সেইবিলাক কোনো ঠিকনা নাই। কাৰণ আজিকালি প্ৰায় ল'ৰা ছোৱালী হ'ল ইজি মানি ধান্দা আৰু প্ৰায় ল'ৰা ছোৱালী পঢ়িবলৈ আহে। অহাৰ পিছত তেওঁলোকৰ মাক দেউতাকে চকু দিয়ে নিদিয়ে সেইটো তেওঁলোকৰ গাৰ্জেণ্টৰ কথা বাৰু নাজানো, কিন্তু এনেকুৱা কিছুমান কাৰুকাৰ্য চলি আছে। হয় কি গুৱাহাটীখনৰ বদনাম, কিন্তু গুৱাহাটীৰ স্থায়ী বাসিন্দাসকলে সেইবিলাক কামত লিপ্ত নহয়। সদায় বাহিৰৰ পৰা অহাবিলাকেহে এই কামবিলাক কৰে আৰু বিশেষতে আমাৰ উজনি অসমৰ পৰা বেছি আহে। আৰু এতিয়া যিকেইটা কেছ হৈছে জয়ানগৰত হৈছে, এতিয়া আকৌ এই বৰা ছাৰ্ভিচৰ সেইফালে হৈছে, সেইবিলাক কিৰণ গগৈ বৰা বৰগোহাঁই সেইখিনি আপোনালোকে নিউজটোত মানে সকলোৱে দেখিছে হয়নে নহয়? কিন্তু কিছুমানে ইয়াত এজন পুলিচো জড়িত আছে। সেই পুলিচজন কিবা ৰহমান নে কিবা এনেকুৱা, তেতিয়াই মানে একদম তেওঁক লৈ মানে কৈ আছে যে এয়া চাহ এয়া মিয়া মানুহ এনেকুৱা, এই মুছলমান মানুহ এনেকুৱা, এনেকৈ কিবা কিবি কৈ আছে। কিন্তু বৰগোহাঁই কিৰণ গগৈ এইবিলাক কি মুছলমান মানুহ নেকি বা মিয়া মানুহ নেকি? তেওঁলোকতো মিয়া মানুহ নহয়, তেওঁলোক অসমীয়া মানুহে। আৰু গগৈ মানুহ ক'ত বেছিকৈ থাকে। তাৰপিছত আৰু জয়ানগৰৰ যিটো কেছ, সেই কেছটোতো ছেম, সেই হাজৰিকা বৰা দাস বুঢ়াগোহাঁই বৰগোহাঁই বুঢ়াগোহাঁই এনেকৈ আছে। গতিকে আপোনালোকে নিজে কওকচোন হয় নে নহয় কথাটো। মামায়েতো একদম বৰ সচেতন দেখায় সংসাৰৰ মানে কি হ'ল আমাৰ চৰকাৰী যিবিলাক স্কুল কলেজ সেইবিলাক এফালৰ পৰা বন্ধ কৰিছে। স্কুলবিলাক বিশেষতে বন্ধ কৰি পেলাই কি কৰিছে, আগতে স্কুলৰ ওচৰত পাণ তামোলৰ দোকান দিবলৈকে নিদিয়ে, চাধা তাধা পায় বুলি পাণ তামোলৰ দোকান দিবলৈকে নিদিয়ে। এতিয়া কিন্তু মামাৰ দিনত কি হৈছে জানেনে, কলেজৰ মুখতো ৱাইন শ্বপ হয়। গম পাইছে নে? ঠায়ে ঠায়ে পদূলিৰ মুখে মুখে কি কৰে ৱাইন শ্বপ বহুৱাই দিছে। আৰু হেৰি কি আবকাৰী বুলি কয় নেকি, আবকাৰী বিভাগে কি কয় চুলাই ঘাটিবিলাক মানে গাঁৱে গাঁৱে গৈ পেলাই চুলাই ঘাটিবিলাক ধৰে। দুখীয়া মানুহৰ সেই চুলাই ঘাটিবিলাক ধৰিছে, ঠিকে আছে, সেইটো এটা ভাল পদক্ষেপ। কিন্তু পইচা দিয়াৰ পিছত সেই চুলাই ঘাটিৰ মানুহখিনিক কিয় আপোনালোকে এৰি দিয়ে, কিয় জেলত নিদিয়ে? চুলাই বেচিব নোৱাৰে, তেতিয়া কিন্তু মানে কি হয় উঠি অহা যুৱচাম ধ্বংস হয়। কিন্তু ৱাইন শ্বপৰ পৰা মালটো কিনি খালে তেতিয়া জীৱন ধ্বংস নহয়নে বাৰু? মামাৰ মতে হ'ল সেইটো। আৰু কি ক'ব মানে লাজেই লগা হৈছে। আৰু এইবিলাক নিচাৰ কাৰণে আজিকালি আপোনালোকক মই কৈছোঁ শুনক, ল'ৰাতকৈ ছোৱালীয়ে বেছি মদ খায়। মদ হওক চিগাৰেট হওক, আমাৰ ইয়াতো কেইখনমান মই দেখিছোঁ মানে হেৰি নতুনকৈ এখন হোটেল খুলিছে, নামটো কৈ নিদিওঁ দিয়কচোন। তাত মানে ক'ৰ বা কি ড্ৰেছ পিন্ধি আহি পেলাই চিগাৰেট হুপি থাকে। বাপৰে, ৰাস্তা দি গ'লেও মানে দেখিলে একদম চুলি দাং খাই আহে, গম পাইছে নাই? কিন্তু কি হ'ব, তথাপিও অইনে যেতিয়া একো নকয় আমিনো কি ক'ম, নহয়নে বাৰু? এইবিলাক মানে কৈও একো কৰিব নোৱাৰে। যেতিয়ালৈকে নিজৰ গাৰ্জেনবিলাক সচেতন নহয় তেতিয়ালৈকে একো কৰিব নোৱাৰে। আৰু গাৰ্জেন সচেতন হ'লে এইবিলাক কাম কেতিয়াও নহয়। আৰু মদৰ নিচাতে ক'ত কেনেকৈ কি হয় দেখিছে। আৰু গুৱাহাটী আজিকালি কি হয়, ভাড়াঘৰ দিবলৈকো বহুত ভয় লগা হৈ গৈছে। আৰু ক'ত কেনেকৈ মৰি থাকে নিজেই ঠিকনা নাই। কিবা এটা লাগিব ছুইচাইড কৰি দিব, তাৰপিছত কি হয় ভাড়াঘৰৰ মালিকৰ দুখ হয়। আৰু সেইটো কাৰণে মানুহে আজিকালি চাই চিন্তিহে দিব লাগে, যাকে তাকে ভাড়াও দিব নালাগে। সেইটো এটা কথা। আৰু কিছুমান গাৰ্জেণ্টৰ গাতো দুখ আছে। কিয় ক'লোঁ গাৰ্জেণ্টৰ গাত দুখ আছে বুলি? কিবা এটা যদি আপুনি ভাল ভাবি পেলাই কাৰোবাক ক'বলৈ যায় বোলে তোৰ ছোৱালীজনী এনেকৈ দেখিছোঁ বা তোৰ ল'ৰাটো মই এনেকৈ দেখিছোঁ, তেতিয়াই একদম মুখখন মানে গোবৰ পাচিটো কৰা দি কৰিব। এজনীয়ে বেছি কৰে, এজনী কম ভালনে, এজনীয়ে বেছি কৰে, এইবিলাক এনেই বদনাম গাইছে, তেনেকুৱা কিছুমান হয়। আৰু সেইবিলাকেই সেই সৰু সৰু ছোৱালীবিলাকে আপোনালোকে ভাবিছে নেকি যে সেইখিনি ডেকা ল'ৰাৰ লগত নাই? এতিয়া যে মিডিয়াবিলাকে খুব
চিঞৰি আছে এইটো আমুকত ধৰিছে তামুকত ধৰিছে তোমালোকে যদি ইমানখিনি জানাই তেওঁলোকক ধৰি পেলাই জেলত নিদিয়া কিয় তাৰ পিছত কি হয় জানেনে সেই মিডিয়াবিলাকৰ তেওঁলোকক খুব প্ৰেছাৰ দিয়ে ছোৱালীকেইজনীক খুব প্ৰেছাৰ দিয়ে সৰু সৰু ছোৱালী টকাৰ লোভত নিচাত আহি যায় আহাৰ পিছত কি হয় তেওঁলোকক যেতিয়া প্ৰেছাৰ দিয়ে ডাঙৰ ডাঙৰ মানুহবিলাকৰ নামবিলাক কয় আৰু কোৱাৰ লগে লগে মিডিয়াই চান্স পাই যায় আৰু কোৱাৰ লগে লগে কি হয় তেওঁলোকৰ কথা ক'ব বুলি তেওঁলোকৰ নিউজটোৱে ফ্লপ মৰাই দিয়ে এতিয়া চলি আছে তেনেকুৱা আৰু মই এইখিনি কথা কিয় ক'লো মুখ্যমন্ত্ৰীকে মই আজি যে ক'লো কথাটো আগতেওতো হেৰি হৈছিলে মানে বেলেগ চৰকাৰ আছিলে তেতিয়া দিনত কিন্তু এনেকুৱা ইমান নাছিলে কিবা মনে মনে থাকে বা কিবা এনেকুৱা নাজানো কিন্তু এতিয়া আকৌ মানে কি হয় সেইবিলাক ঠাই মিডিয়াইহে খুচৰি পাইছে যিমান আৰু এইবিলাক মানে বৃদ্ধি পাইছে সিমান গম পাইছে নাই কোনো সমাধান কৰা নাই মিডিয়াই পোৱা মানে সমাধান কৰিব লাগে কেছটো কিন্তু সমাধান নহয় আৰু এইবিলাক কি হয় ডাঙৰ ডাঙৰ মানুহবিলাকৰে হাত থাকে আৰু ডাঙৰ মানুহবিলাকে এইবিলাকত লিপ্ত হয় সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত ডেকা ল'ৰাবিলাক কিন্তু এইবিলাকত লিপ্ত হ'বলৈ নাহে আপোনালোকে নিজে চাব হয় না নহয় কথাটো আৰু পিছত কি হয় জানেনে এইবিলাকে মানে কি সুইচাইড কৰিবলগীয়া হয় মই ইয়াৰ আগত কৈয়ে আহিছোঁ কথাটো গতিকে নিজৰ গাৰ্জেন সচেতন নহ'লে ইয়াত আৰু কোনেও একো হেৰি কৰিব নোৱাৰে দেখিব একদম আহি গ'ল গুৱাহাটীলৈ টালি টোপোলা এটা লৈ আহিলে তাৰপিছত লাগি গ'ল আইফোন কিন্তু আইফোনটো ক'ত পাইছে মাকহঁতৰ লগত যোগাযোগ কৰিবলৈকে তেওঁলোকৰ সময় নাই ইমানেই বিজি গুৱাহাটীত আহি তেওঁলোক ইমানেই বিজি মাক দেউতাকৰ লগত মানে কথা বতৰা নাই আৰু মাকেও ভাবিছে ইছৰাম আমাৰ ল'ৰা ছোৱালী গৈ পেলাই তাত বাহিৰত পঢ়ি আছে গতিকে এইবিলাক গুৱাহাটীতে এতিয়া এই দুদিনত মই যেহেতু এতিয়া শনিবাৰ আজি শনিবাৰে ভিডিঅ'টো বনাইছোঁ এই দুদিনত গুৱাহাটীৰ পিছতে ওলাইছিলে যোৰহাটত নহয়নে বাৰু যোৰহাটৰ পিছত আকৌ এবাৰ আহি গ'ল আমাৰ বৰা চাৰ্ভিচত গতিকে আপোনালোকে নিজে চাওকচোন কিমান কি হৈ আছে আৰু ইয়াৰ মূল কাৰণটো হ'ল মদ ভাং ড্ৰাগছ গম পাইছে আৰু কিছুমানে কি কয় নাজানো আৰু তেতিয়া ক'ব এইজনী বেছি কৰে আমুক কৰে তামুক কৰে বাৰু সেইটো আহি গ'ল মামাৰ কামটো মই কৈ দিলোঁ মামাক দেখুৱাই দিলোঁ কাৰণ মামা মোৰ ফেচবুকৰ হেৰিটোত মামাক মই পাই থাকোঁ মানে সেইটো আৰু ফেচবুকৰ লগত এটা লিংক থাকে মামা লাইভ ছেভ আহিলেও মই তাত যাওঁ গতিকে আৰু ইমান বাহুল্য কৰি থাকিবলৈও মানে দৰকাৰ নাই নিজৰ গাৰ্জেন আছে তেওঁলোকে চকু দিব লাগে আৰু আজিকালি কি ক'ব আৰু কোনফালে কি ক'ব সেইটো পুলিচ প্ৰশাসন আচলতে তাত পুৰা নজৰত ৰাখিব লাগে কিন্তু কি ক'ব পুলিচ প্ৰশাসনেই তাৰ লগত জড়িত আৰু মামাৰ দিনতহে আকৌ পুলিচ প্ৰশাসন সকলে এওঁলোকৰ লগত জড়িত দেই সামান্য হ'লে চুৰ ডকাইত ধৰিব নোৱাৰে তাৰপিছত কি হয় এইবিলাকত লাগে লগা পিছত কি হয় যেতিয়া তেওঁলোক জড়িত হয় নিউজটো ফ্লপ পইচা পাতি দি পেলাই যা হ'ব দে তোমালোক চুপচাপ থাকা এতিয়া চলি আছে তেনেকুৱা আৰু তাৰ ফলত কি হৈছে এইবিলাক বৃদ্ধি হৈ গৈছে এখন গালু বালু খোলাকটি তাল এইবিলাক এতিয়া এইখন মানে চিঞৰি বাখৰি লাভ নাই যিমানে চিঞৰ বাখৰ নকৰক যিমানে যি নকৰক এইবিলাক কেতিয়াও সমাধা নহয় গতিকে এইখিনি ইমানতে শেষ হ'ল আৰু মই কওঁ শুনক আপোনালোকক হেৰি দুটা মানে মোক কালি মইতো আজিকালি সেই শিয়ালবিলাকক উত্তৰ নিদিওঁ আৰু দুটা মানে মোক কি কৈছে জানেনে মোক বোলে সেইদিনাখন গণেশ মন্দিৰৰ ওচৰত পাইছে বাৰু ঠিকে আছে গণেশ মন্দিৰৰ ওচৰত পাইছে মই গণেশ মন্দিৰত গৈছোঁ মঙলবাৰে মই যাওঁ প্ৰায় নোযোৱা নহয় মোক পাইছে বোলে আৰু তেওঁলোকে কৈছে মোৰ বোলে চকু কেয়া এই কেয়া বুঢ়ীজনী চকু কেয়া তহঁতে যদি মোক ইমান বেয়াই পাওঁ মোৰ চকুটো কেয়াই আপোনালোকে নিজে কওকচোন মোৰ বাৰু চকু কেয়া নেকি বাৰু ঠিকে আছে বাৰু কেয়া যদি তহঁতে মোৰ ভিডিঅ' কিয় চাবলৈ আহ কেইজনী বুলি তহঁতে চাবলৈ আহিব নালাগে নহয় কিয় চাবলৈ আহ গতিকে এইটোৱে কথা আৰু তহঁতে যিমানেই বেয়া কথা নকওঁ যিমানেই যি নকওঁ তহঁতে এইবিলাক গলিয়ে গলিয়ে ঘূৰি ফুৰাৰ কাৰণে তহঁতৰ মুখত বা তহঁতৰ হেৰিত এইবিলাক কমেণ্ট আহে আৰু তহঁতৰ কমেণ্টক মই মানে কি বুলি ক'ম আৰু মানে ক'বলৈও ভাষা নাইকিয়া হৈ গৈছেগৈ গতিকে মই এতিয়া লাল চাহৰ যোগান ধৰিছোঁ বিনামূলীয়া আৰু তাক মই কওঁ শুনক আপোনালোকক যিটোৱে মোক কেয়া বুলি কৈছে মোক গণেশ মন্দিৰৰ ওচৰত বোলে দেখিছে তাৰ চকুত নিশ্চয় মই যি লাল চাহ দিওঁ সি চাগে ডপাৰ হিচাপে তাৰ চকুত ব্যৱহাৰ কৰে আৰু সেই তাৰ চকু বেয়া হৈ গৈছে বেয়া হৈ যোৱাৰ কাৰণে সি মোক কেয়া দেখিছে
গম পাইছে নাই গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সকলোকে পুনৰবাৰ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকে ইমান মোক সুন্দৰ সুন্দৰ মন্তব্য আগবঢ়ায় সঁচাকৈ মই বহুত ভাল পাইছোঁ আৰু সকলোকে আপোনালোকক মোক যোনসকলে ভাল কমেণ্ট কৰে মই সেইখিনি কথাকে কৈছোঁ দেই মই এইবিলাক বিজতৰীয়া যিবিলাকে কমেণ্ট কৰে তেওঁলোকৰ কাৰণে কৈছোঁৱে নহয় মই বিনামূলীয়া চাহৰ যোগান ধৰিছোঁ তোমালোকে খাবা আৰু গুচি যাবা গতিকে আমাৰ ভাল যিখিনি মোৰ ভিউৱাৰ্ছ হওক বা ইউটিউবৰ হওক বা ফেচবুকৰ হওক সকলোলৈকে ভগৱানে আপোনালোকক বহুত বহুত শক্তি দিয়ক যাতে নিৰোগী কৰি ৰাখে তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই